নমস্কাৰ, মই মালতী শিৱা স্বাগতম কৰিছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আৰু আজি আমি ইয়াত আপোনালোকৰ মাজত লৈ আহিছোঁ অষ্টম শ্ৰেণীৰ পাঠ্যপুথি ভূগোল আৰু অৰ্থনীতি বিজ্ঞানৰ প্ৰথম পাঠ প্ৰাকৃতিক সম্পদৰ বিষয়। ছাত্ৰ ছাত্ৰীসকল, মই এটা কথা ক'ম যে তোমালোকৰ সকলোৱে পৰীক্ষাত ভাল নম্বৰ লৈ উত্তীৰ্ণ হ'ব বিচৰা, নহয়নে? নিশ্চয় হয়। সেইকাৰণে মই তোমালোকৰ কাৰণে এটা টিপছ লৈ আহিছোঁ, যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত ভাল নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰা। তোমালোকে প্ৰায়খিনি ছাত্ৰ ছাত্ৰী মই দেখো যে তোমালোকে অকল পাঠত থকা অনুশীলনীত থকা প্ৰশ্ন উত্তৰ কেইটাহে তোমালোকে কৰা। তোমালোকে জানানে? কি জানা? তোমালোকে জানানে পাঠৰ মাজৰ পৰাও 60 বা 65 মাৰ্কছৰ ভিতৰত কুৱেশ্যন তোমালোকৰ কমন আহে। বুজি পাইছানে? সেইকাৰণে অলপ আগতে মই তোমালোকে এটা টিপছৰ কথা কৈছিলোঁ। সেই টিপছটো কি হয় মই মোৰ নেক্সট ভিডিঅ'ত দিছোঁ, তোমালোকে চাই ল'বা। আৰু এটা কথা তোমালোকক মই কওঁ, যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, যাতে তোমালোকে মোৰ ভিডিঅ'টো আৰু পাই থাকিবা। আৰু মোৰ ভিডিঅ'টো লাইক কৰি দিবা, আৰু ভিডিঅ'টো চাই তোমালোকে কিমান প্ৰশ্ন উত্তৰখিনি বুজি পালা মোক লগতে কমেণ্ট কৰি জনাবা। চ' আজিলৈ ইমানে, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। চ' বাই।